গোহাইগাঁৱৰ ভাওৰাগুৰি মাধৱৰ খাদ্য প্ৰক্ৰিয়াকৰণ কেন্দ্ৰৰ উদ্বোধন। এগৰাকী শিক্ষিত নিবনুৱাই বহিৰ্ৰাজ্যৰ পৰা খাদ্য প্ৰক্ৰিয়াকৰণৰ বিষয়ে অভিজ্ঞতা অৰ্জন কৰি নিজৰ প্ৰচেষ্টা আৰু অদম্য ইচ্ছা শক্তিৰে ঋণ ধাৰ কৰি গোহাইগাঁও মহকুমাৰ ভাওৰাগুৰি ৰাজ্য চক্ৰৰ অন্তৰ্গত মাতাৰপাৰা ছানফ্লাৱাৰ ফুড চেণ্টাৰ নামৰ খাদ্য প্ৰস্তুতকৰণ কেন্দ্ৰ স্থাপন কৰে। উক্ত কেন্দ্ৰৰ প্ৰথম অৱস্থাত চেৱাই, ফেষ্টা আৰু চাওমিন প্ৰস্তুত কৰাৰ আন্তঃগাঁথনি ইতিমধ্যে সম্পূৰ্ণ কৰি খাদ্য প্ৰক্ৰিয়াকৰণ কেন্দ্ৰটোৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। আজি পুৱা 11 বজাত ৰঙা ফিটা কাটি কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে বিশিষ্ট ব্যৱসায়ী তথা UPPL দলৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বীৰখাং বৰুৱাই। উদ্বোধন কৰি বিশিষ্ট ব্যৱসায়ীগৰাকীয়ে উক্ত প্ৰতিষ্ঠানৰ গৰাকী নুৰ হুছেইন শেখৰ এনে উদ্যোগৰ ভূয়সী প্ৰশংসা কৰি কয়, আমি খাদ্যৰ পৰা আৰম্ভ কৰি নিত্য প্ৰয়োজনীয় উপাদানৰ বাবে বহিৰ্ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হয়। আমি নিজে চেষ্টা কৰিলে যে আত্মনিৰ্ভৰশীল হ'ব পাৰোঁ, সেয়া যুৱ প্ৰজন্মই কৰি দেখুৱাব পাৰে। চাকৰিৰ আশাত নাথাকি নিজে ব্যৱসায় বাণিজ্য কৰি আত্মনিৰ্ভৰশীল হ'বলৈ তেওঁ আহ্বান জনায়। উক্ত অনুষ্ঠানত ইছলাম ধৰ্মৰ ৰীতি অনুযায়ী দুৱাৰ পাছত প্ৰতিষ্ঠানৰ শুভ উদ্বোধন কৰি উৎপাদন আৰম্ভ কৰা হয়। ইয়াত স্বাস্থ্যসন্মতভাৱে গুণগত মানদণ্ড সম্পন্ন খাদ্য প্ৰস্তুত কৰি সুলভ মূল্যত বিক্ৰী কৰা হ'ব বুলি প্ৰকাশ কৰে প্ৰতিষ্ঠানটোৰ গৰাকী নুৰ হুছেইন শেখে। তেওঁ স্থানীয় ব্যৱসায়ী তথা সাধাৰণ গ্ৰাহকসকলক ছানফ্লাৱাৰৰ সামগ্ৰী ক্ৰয় কৰিবলৈ অনুৰোধ জনায়। অভিজ্ঞ কাৰিকৰ তথা আধুনিক প্ৰযুক্তিৰ দ্বাৰা প্ৰস্তুত খাদ্য প্ৰক্ৰিয়াকৰণ কৰি প্ৰথম অৱস্থাত 3বিধ খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ কাম সম্পূৰ্ণ কৰা হৈছে যদিও অনাগত দিনত আৰু নানাবিধ খাদ্য প্ৰস্তুত কৰা হ'ব বুলি জনাইছে নুৰ হুছেইন শেখে। পাস্তা, সেমাই আৰু চাওমিন যিটো কোম্পানী খুলিছোঁ, সেইটো কোম্পানী আমি চাই আছোঁ যে বাহিৰত এইটো বস্তু উৎপাদন হয়। আমি এইটো চাই আমি চিন্তা কৰিলোঁ যে আমি চাওঁ এইটো কৰিব পাৰোঁ নে নাই। সেইকাৰণে বাহিৰত যাই মই অলপ চাইছোঁ, দেখিছোঁ, শিকি আহিছোঁ। অহাৰ পিছত মই এইটো ষ্টাৰ্ট কৰিলোঁ। তো গতিকে যিটো বাহিৰৰ কোম্পানী, স্পেচিয়েল কোম্পানীতে যিটো হয়, মোৰো ইয়াত তেনেকুৱা প্ৰচেছ আছে। মই মেচিনখন আনিছোঁ, মালৰ ভাল কোৱালিটি হ'ব, যিটো অনাগত হিচাপে হয় এইটোৱে হ'ব। তো মই আহ্বান এইটোৱে জনাম যে আমাৰ যিবিলাক হ'লচেলাৰ আছে, যিবিলাক ডিষ্ট্ৰিবিউটাৰ আছে, মোৰ ইয়াত আপোনালোকে হ'লচেলাৰ হিচাপে মাল পাব। মই এইটো আহ্বান জনাইছোঁ, আপোনালোকে ইয়াত আহি মোৰ লগত যোগাযোগ কৰিব। মই আপোনাক হ'লচেলাৰ ৰেট হিচাপে দিম, ৰিটেইলাৰ মই নিদিম। আপোনাৰ উৎপাদন কেতিয়াৰ পৰা আৰম্ভ? মোৰ উৎপাদন আজিৰে পৰা ষ্টাৰ্ট হ'ব। আপোনাৰ নিয়াৰেষ্ট ভাড়াগুৰি মান্দাৰপাৰা ৰেবনু ভিলেজ। আপুনি এক কথাই চিনি পাব। আগত যিবিলাক মানে যিটো ৰোডত মানে চৌতৰা বুলি যিটো ৰোড আছে, সেইটো ৰোডৰ সন্মুখতে হয় মান্দাৰপাৰা নিয়াৰেষ্ট। কথাৰে আহ্বান জনাওঁ যে মই যেনেকুৱা কাম কৰি আছোঁ আৰু যিবিলাক আমাৰ নিবনুৱা ল'ৰাবিলাক আছে, যেনেকুৱা কাম চাকৰি নাই, এই নিবনুৱা মানুহে যাতে ল'ৰাবিলাকে মোৰ মতন নিচিনাই কামবিলাক কৰে আৰু যাতে আগুৱাই যায়, মই এইটোৱে আহ্বান জনাম। আজি আমাৰ ভাওৰাগুৰি মান্দাৰপাৰা যিখন আজি ক্ষুদ্ৰ উদ্যোগ, এই ফুড প্ৰচেছিং কোম্পানী আমাৰ নুৰ হুছেইন স্থাপন কৰিলে, এইটো আমাৰ ভাওৰাগুৰি অঞ্চলবাসীৰ কাৰণে সুখৰ খবৰ কৰি আনিছে। কিয়নো আজি ইয়াত ফুড প্ৰচেছিং হৈছে মানে ইয়াতে আজি 2-4জন মানুহে কাম কৰিব, নিবনুৱা ইয়াতে কৰ্মসংস্থাপনৰ সুযোগ পাব। কোম্পানী আমি আশা কৰোঁ ভৱিষ্যতলৈ আৰু আগবাঢ়ি যাওক, আমাৰ ইয়াতে আৰু নতুন নতুন কোম্পানী আহক, যাতে ইয়াৰে নিবনুৱাবিলাক সংস্থাপন পায়, আমাৰ মাজত 2-4 পইচা ইয়াতে ইনকাম কৰিব পাৰে। আৰু এনেকুৱা পদক্ষেপক তেখেতকো আমি শুভেচ্ছা জনাইছোঁ আৰু তেখেতক আমি এইখিনি আমাৰ ৰাইজলৈ আপুনি কি আহ্বান? ৰাইজলৈ এইখিনি আমাৰ আহ্বান থাকিব যে খোৱা বস্তুখিনিতো আমি খাওঁৱেই। নমস্কাৰ যাচিলোঁ। তো মই আজি নুৰ হুছেইন ডাঙৰীয়াক ধন্যবাদ দিব খুজিছোঁ। তেওঁ যিটো পদক্ষেপ লৈছে, পদক্ষেপটো আমাৰ সমাজৰ কাৰণে, আমাৰ এৰিয়াৰ কাৰণে এটা ভাল ৰিজাল্ট আহিব বুলি মই আশা কৰোঁ। আৰু মই আজি জনাব বিচাৰিছোঁ যে এইখিনি অঞ্চলত যিমান ব্যৱসায়ী আছে, ইহঁতৰ লগত যোগাযোগ কৰি পেলাই ইহঁতৰ যিটো চামান ইয়াতে ৰেডি হ'ব, ৰেডি হোৱা চামানখিনি যাতে আমাৰ হ'লচেলবিলাকত বা আমাৰ ৰিটেইলবিলাকত সেইবিলাক বিক্ৰী কৰাত তেওঁ যাতে সহায় কৰে, সেইখিনি মই আহ্বান জনাইছোঁ। আৰু আজি যিটো ইয়াং এজন ল'ৰা, তেওঁ নিজৰ ভৰিত থিয় হোৱাৰ কাৰণে যিটো ৰিস্ক লৈ পেলাই কাম কৰিছে, সেইটো 100% ছাকচেছ হ'ব বুলি